চাওক তৃষ্ণা, কেইবাখনো আবেদনৰ আজি শুনানি আছে। বিশেষকৈ ইয়াৰ পূৰ্বৰ যিটো শুনানি, সেই শুনানিটোত শ্যামকানু মহন্তই 3খন আবেদন দাখিল কৰিছিল আৰু সেই 3খন আবেদন তাৰ সমান্তৰালকৈ সিদ্ধাৰ্থ শৰ্মাই 3খন আবেদন দাখিল কৰিছিল। সেইকেইখন শুনানিৰ ওপৰত শুনানি গ্ৰহণ কৰে আৰু আজি এটা নিশ্চিত সমাধানত আহিব পৰা যায় যাতে এই বিষয়খিনি অধিক গুৰুত্বপূৰ্ণ হ'ব। আজি শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা সেই 3খন অৰ্থাৎ 6খন আবেদনৰ শুনানি গ্ৰহণ কৰিব আদালতে আৰু কিছু মুহূৰ্তৰ পূৰ্বেই আদালত আৰম্ভ হ'ব। তাৰ পাছতেই এই শুনানি আৰম্ভ হ'ব। তাৰ সমান্তৰালকৈ আন কেইবাখনো আবেদন আছে। সিদ্ধাৰ্থ শৰ্মাৰ এগৰাকী সহযোগী বন্ধুৱে তেওঁ যিটো মহাবী একুৱা নামৰ পানীৰ ফেক্টৰী আছে, সেই পানীৰ ফেক্টৰীটো খুলি দিবলৈ তেওঁ আবেদন দাখিল কৰিছিল আদালতত। তাৰ সমান্তৰালকৈ আন 2খন আবেদনৰ আনুষংগিক সেই 2খন আবেদনৰো শুনানি গ্ৰহণ কৰিব আদালতে। তাৰ সমান্তৰালকৈ যদি এটা কথা ক'ব পাৰি, এই মুহূৰ্তলৈকে 7টা শুনানি সম্পন্ন হৈ গৈছে আৰু আজি 8মটো শুনানি। গতিকে ইয়াৰ পূৰ্বৰ শুনানিটোত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গেও এটা কথা স্পষ্টকৈ কৈছিল যে গোটেই গোচৰ প্ৰক্ৰিয়াটো বা ন্যায় প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাওঁতে ক'ৰবাত লেহেমীয়া হ'বলগীয়া হৈছে। বিভিন্ন অজুহাত উলিয়াইছে অভিযুক্ত পক্ষৰ অধিবক্তাই আৰু তেওঁলোকে ইচ্ছাকৃতভাৱেই গোটেই গোচৰটো তেওঁলোকে লেহেমীয়া কৰাৰ এটা অভিযোগ উত্থাপন কৰিছে। গতিকে জুবিন গাৰ্গৰ মৃত্যু হোৱা আজি 4টা মাহ সম্পূৰ্ণ হৈ 5টা মাহত ভৰি দিব। গতিকে 5টা মাহে অসমৰ ৰাইজে সকলো দেখিলে, কিন্তু এতিয়া এই বিষয়খিনি যাতে লেহেমীয়া হৈ নৰয় সেইটো সকলোৱে বিচাৰিব। কাৰণ পৰিয়ালেও কৈছে যে এখন ফাষ্ট ট্ৰেক আদালত অতি শীঘ্ৰেই গঠন কৰিব লাগে, যিখন ফাষ্ট ট্ৰেক আদালতে অনাগত দিনত এই গোচৰটো ডে টু ডে হিয়াৰিং কৰি এটা চূড়ান্ত ৰাইজ যাতে উপনীত হ'ব পাৰি। কিন্তু এই বিষয়খিনি গুৰুত্বপূৰ্ণ হ'ব। এই মুহূৰ্তলৈকে ফাষ্ট ট্ৰেক আদালত ইয়াত গঠন কৰা হোৱা নাই, কাৰণ পৰিয়ালেও সেই কথা কৈছে যেতিয়া ফাষ্ট ট্ৰেক আদালত গঠন কৰা হ'ব এই গোচৰ প্ৰক্ৰিয়াটো বিলম্ব হোৱাৰ থল নাথাকিব। গতিকে অতি শীঘ্ৰেই যাতে এই গোচৰটো চলাব পাৰে সেইখিনি বিষয় অধিক গুৰুত্বপূৰ্ণ। কিন্তু এই মুহূৰ্তলৈকে ফাষ্ট ট্ৰেক আদালত গঠন হোৱা নাই। আজি 10 বজাৰ লগে লগে ইয়াত আজিৰ যিটো শুনানি প্ৰক্ৰিয়া, নিয়মীয়া শুনানি প্ৰক্ৰিয়া, এই নিয়মীয়া শুনানি প্ৰক্ৰিয়াবোৰ চলিবই। তাৰ সমান্তৰালকৈ যি আবেদন আছে এই আবেদনসমূহৰো কিন্তু শুনানি গ্ৰহণ কৰিব মহাবীৰ একুৱা আৰু আন 2খন আবেদনৰ আজি শুনানি গ্ৰহণ কৰা হ'ব। গতিকে কিছু সময়ৰ পাছত আদালত যেতিয়া বহিব তেতিয়া এই গোটেই বিষয়খিনি স্পষ্ট হ'ব। তৃষ্ণা।